Hello student, মই আজি তোমালোকক এটা অংকৰ যাদু শিকাবলৈ ওলাইছো। মই ইয়াৰ আগতে যথেষ্ট অংকৰ যাদু শিকাইছো। আজি এটা এনেকুৱা অংকৰ যাদু শিকাম তোমালোকে আচৰিত হৈ যাবা। তোমালোকে ইয়াতে 1 ৰ পৰা 9 লৈ যিকোনো এটা সংখ্যা লোৱা। ধৰা তোমালোকে যিকোনো এটা সংখ্যা ইয়াৰ পৰা তোমালোকৰ নিজৰ ইচ্ছামতে লৈ ল'ব পাৰা। ধৰা মই 3 ললো। ইয়াক 3 গুণ কৰি দিয়া। 3 গুণ কিমান হ'ল? 9 হ'ল। আকৌ 9 3 গুণ কৰা। 3 গুণ কিমান? 27 হ'ল। এই যেটো 27 আছে 27 টো তোমালোকে কি কৰি দিয়া? দুটা অংক আছে 2 যোগ 7 সমান কিমান হ'ব? কিমান হ'ব? তাৰমানে ইয়াতে কি হ'ব যায় 9 হ'ব। এতিয়া তোমালোকক মই এই কামখিনি কৰিব দিম। দিয়াৰ পিছত শেষত এই উত্তৰটো কি হ'ব মই কৈ দিম। তোমালোকে এটো ইজি বস্তু এনেকুৱা যিকোনো এটা সংখ্যা ল'ব পাৰা। লোৱাৰ পিছত তোমালোকে এইখিনি কাম কৰিবলৈ দিবা, এইখিনিলৈ কৰিবলৈ দিবা। তাৰ পিছত তুমি উত্তৰটো ক'বা, কিমান হ'ব উত্তৰটো তুমি কৈ দিব পাৰিবা। উত্তৰটো কি হ'ব মই কৈ দিম। ইয়াতে এতিয়া কি হৈছে? এটোত কি হৈছে? 9 হৈছে। এই 9টো তুমি তেওঁৰ পৰা ল'ব নালাগিব। এটো তুমি নিজে ক'ব পাৰিব লাগিব। এইখিনি কৰি যোৱাৰ পিছত যেটো উত্তৰ হয় সেই উত্তৰটো কি হ'ব তুমি নিজে ক'ব লাগিব। এতিয়া ইয়াৰে আমি এখিনি কৰোঁতে কিমান পালো? 9 পালো। আমি এটা বেলেগ সংখ্যা লৈ লম। ধৰা 4 ললো। 4 3 গুণ কৰিলো। 4 3 গুণ কিমান? 12। 12 আকৌ 3 গুণ কৰিলো। 3 12 কিমান? 36। এতিয়া 36 টো আমি কি কৰিম? 3 যোগ 6 সমান কি পালো? 9 পালো। তাৰ মানে আমি যি সংখ্যাই নলওঁ কিয় আমি সেইটা সংখ্যা যদি আমি যোগ কৰি দিওঁ, তাৰমানে এনেকৈ এই সিস্টেমত গ'লো 3 গুণ কৰিলো, তাৰ পিছত 3 গুণ কৰিলো, কৰি যিটো সংখ্যা পালো সেই সংখ্যাটোৰ অংককেইটা আমি যোগ কৰিলে সদায় কি পাম? 9 পাম। তুমি এই উত্তৰটো নিজে নিজে কৈ দিব পাৰিবা। এইদৰে আমি তাৰমানে কি কৰিব পাৰো? এই মানুহজনক আচৰিত কৰি দিব পাৰো। মই এইটো এটা অংকৰ যাদু দেখুৱালো। গতিকে ইয়াৰ পিছত আৰু মই কিছুমান যাদু দেখুৱাম। এইটো তোমালোকে বুজি পাইছা নাই? কমেন্টত জনাবা। ধন্যবাদ।